স্মাৰকপত্ৰখনৰ ভিত্তিতে আজি সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ লগত মই এক আলোচনাত মিলিত হওঁ। আলোচনাত উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলো উপস্থিত থাকে আৰু আপোনালোক সকলোৱে জানে যে ইতিমধ্যে আমাৰ 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ চতুৰ্থটো বছৰ তাৰ কাৰণে তাৰ ৰূপৰেখা কেনেকুৱা হ'ব তাক লৈ মই গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ কলেজ প্ৰিন্সিপালছ ফৰাম তেওঁলোকৰ লগত বিষয়খিনি আলোচনা কৰিছিলোঁ আৰু এই NEPৰ যি প্ৰয়োগ বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম ইয়াক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ে ইতিমধ্যে এটা গাইডলাইন প্ৰকাশ কৰিছে আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ বিশ্ববিদ্যালয়ে মানে এটা নীতি গ্ৰহণ কৰাটো আমি বিচাৰিছিলোঁ আৰু আজি এই গোটেই কথাখিনি সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনা হয় আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও বহুতকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আমালৈ আগবঢ়াইছে যিবিলাক নীতিগতভাৱে আমি তাতো আমাৰ সহমত আমি পোষণ কৰিছোঁ আৰু যাতে এটা চিমলেছলি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ চতুৰ্থ বছৰৰ পাঠ্যক্ৰম যাতে ছাত্ৰ ছাত্ৰীসকলে সমাপন কৰিব পাৰে তাৰ ব্যৱস্থাৱলী আমি গ্ৰহণ কৰিম। মূলতঃ দুটা বিষয় উত্থাপিত হৈছিলে যে এটা হ'ল আন্তঃগাঁথনি আৰু আনটো হ'ল অৰ্হতা সম্পন্ন শিক্ষক। চতুৰ্থ বছৰটোত আচলতে দুটা প্ৰগ্ৰেম থাকে, এটা ডিগ্ৰী উইথ অনাৰ্ছ, আনটো হ'ল ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ। দুয়োটাৰে স্ক'প ভৱিষ্যতৰ স্ক'প বেলেগ বেলেগ হয়। গতিকে ইতিমধ্যে বিশ্ববিদ্যালয়ে এইটো ঠিক কৰি দিছে যে ডিগ্ৰী উইথ অনাৰ্ছৰ ক্ষেত্ৰত আমাৰ কোনো সমস্যা নাই। যিসকল এছিষ্টেণ্ট প্ৰফেচাৰ আছে বা এছ'চিয়েট প্ৰফেচাৰ আছে তেওঁলোকে পাঠ্যক্ৰমটো চলাব পাৰিব, কিন্তু যেতিয়া গৱেষণাৰ কথাটো আহে তেতিয়া গৱেষণাৰ ক্ষেত্ৰত যিসকল গাইড হিচাপে কাম কৰিব তেওঁলোকৰ নিৰ্দিষ্ট অৰ্হতাৰ প্ৰশ্নটো আহে। গতিকে ইয়াত PhD প্ৰগ্ৰেমৰ কাৰণে যেনেকুৱা ধৰণৰ গাইড হ'বলৈ যেনেকুৱা ধৰণৰ অৰ্হতা লাগে, আণ্ডাৰ গ্ৰেজুৱেট এটা গৱেষণাৰ কাৰণে তেনেকুৱা অৰ্হতা নহ'লেও হয়, কিন্তু মিনিমাম PhD ডিগ্ৰী সেই শিক্ষকগৰাকীৰ থাকিব লাগিব। PhD ডিগ্ৰীৰ উপৰিও তেওঁৰ মানে ৰিচাৰ্চ পাব্লিকেশ্যন থাকিব লাগিব আৰু তেওঁলোকৰ বিশ্ববিদ্যালয়ে কিমান ছাত্ৰ ছাত্ৰীক তেওঁলোকে গাইড কৰিব পাৰিব। ইয়াততো আনলিমিটেড হ'ব নোৱাৰে, সেই লিমিটবিলাকো বেলেগ বেলেগ বিশ্ববিদ্যালয়ে UGC যি সামগ্ৰিক গাইডলাইন আছে তাৰ ভিত্তিত তেওঁলোকে ঠিক কৰি দিছে। এতিয়ালৈকে আমাৰ ওচৰলৈ কোনো SOS মেছেজ কোনো মহাবিদ্যালয়ৰ পৰা অহা নাই যে তেওঁলোকৰ কিবা এনেকুৱা গাইডশ্বিপ প্ৰদান কৰাৰ ক্ষেত্ৰত অৰ্হতা সম্পন্ন শিক্ষকৰ কোনো সমস্যা আছে, এই কথাটো আমালৈ অহা নাই। আন্তঃগাঁথনিৰ যি সমস্যা আছে আমি বিভিন্ন শিতানত অসম চৰকাৰৰ SOPD শিতান, তাৰোপৰি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো প্ৰধানমন্ত্ৰী উচ্চ শিক্ষা অভিযান আছে তাৰ অধীনত আমি আন্তঃগাঁথনি প্ৰদান কৰিছোঁ। আমাৰ যি ফি ৱেইভাৰ স্কিম আছে, কাৰণ মানে ফিটো যথেষ্ট বঢ়াই দিয়া হ'ল পূৰ্বৰ তুলনাত, এতিয়া প্ৰায় 7,000 মান টকা প্ৰতি ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মহাবিদ্যালয়সমূহে লাভ কৰে আৰু বহু মহাবিদ্যালয়ে এই ফি ৱেইভাৰৰ পৰা অসম চৰকাৰৰ পৰা যি পুঁজি পাইছে তাৰ দ্বাৰা তেওঁলোকে আন্তঃগাঁথনি উন্নত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পাছতো কোনো মহাবিদ্যালয়ত যদি শ্ৰেণীকোঠাৰ কোনো বিশেষ অসুবিধা আছে, যদি সেই মহাবিদ্যালয়ে আমাক জনায় তেনেহ'লে আমি তাত অতিৰিক্ত শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰি দিম বুলি পেলাই মই আজি আছু প্ৰতিনিধি দলক অৱগত কৰিছোঁ আৰু যদি তাৎক্ষণিকভাৱে এটা বছৰৰ কাৰণে তেওঁলোকৰ যদি কোনো সমস্যা আছে তেতিয়া তাৰো আমি সমাধান উলিয়াম। অন্য এখন মহাবিদ্যালয়ৰ লগত কলাবৰেশ্যন হ'ব পাৰে বা আমাৰ অসম চৰকাৰৰ লগত উপলব্ধ হৈ থকা তেনেকুৱা কোনো স্পেচ যদি সেই স্থানত আছে সেইটোও আমি ব্যৱহাৰৰ কাৰণে দিব পাৰোঁ। গতিকে এটা বছৰৰ কাৰণে আমি এটা মানে টেম্পৰেৰী অস্থায়ী ব্যৱস্থাও কৰিবলৈ প্ৰস্তুত আৰু স্থায়ী আমাৰ তেওঁলোকক শ্ৰেণীকোঠাৰ প্ৰয়োজন আৰু লেবৰেটৰীৰ প্ৰয়োজন ইত্যাদি এইখিনিও আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইতিমধ্যে ৰুচাৰ তৰফৰ পৰা যি ছায়েন্স লেবৰ ইকুইপমেণ্টছ বা অন্যান্য সামগ্ৰী সেইখিনি মহাবিদ্যালয়সমূহক উপলব্ধ কৰি দিয়াৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ।